নমস্কাৰ, মই গণেশ দত্ত। কৰোনা ধাৰা এক হৃদয়ৰ আন্দোলন। এই হৃদয়ৰ আন্দোলন 2011 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত আৰম্ভ হৈছিল। এই হৃদয়ৰ আন্দোলনলৈ বিভিন্নজনে বিভিন্ন সময়ত কাৰোবাৰ জন্মদিনত, কাৰোবাৰ মৃত্যুতিথিত বা বিভিন্ন উপলক্ষত সাধ্যানুসৰি বৰঙণি আগবঢ়ায়। আৰু এইদৰে আগবঢ়োৱা বৰঙণিৰ জৰিয়তে আপুনি শুনি আচৰিত হ'ব, 2011 চনৰ পৰা আজিৰ তাৰিখলৈ প্ৰায় 5 কোটি টকা আৰ্থিকভাৱে দুৰ্বল অথচ জটিল ৰোগত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম লোকক আমি দিবলৈ সক্ষম হৈছোঁ। এক নিৰ্দিষ্ট প্ৰপত্ৰৰ জৰিয়তে তেওঁলোকে আবেদন কৰে, নথিপত্ৰ দিয়ে আৰু এই প্ৰপত্ৰখিনি আমাৰ কৰোনা ধাৰা ন্যাসৰ সন্মানীয় বিষয়ববীয়াসকলে পৰীক্ষা কৰি যাৰ যেনেকুৱা প্ৰয়োজন তেনেধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰি থকা হৈছে। আৰু এই যে আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ, ইয়াৰ অৰ্থটো হ'ল যে বিভিন্নজনে, ইয়াত কোনো চৰকাৰী ধন নহয়, কোনো মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীয়ে দিয়া ধন নহয়, সৰ্বসাধাৰণে দিয়া ধন। 20 তাৰিখে যেনেকৈ আমাৰ বৰকন্যা অপৰাজিতা দত্তই চিত্ৰাংকন প্ৰতিযোগিতাত 2য় স্থান পোৱা সূত্ৰে 1201 টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল আৰু তাৰ পৰা তাই স্বইচ্ছাই 201 টকা কৰোনা ধাৰালৈ আগবঢ়াইছিল। আগবঢ়োৱা ধনৰ বিনিময়ত আমি এইদৰে কৰোনা ধাৰাৰ তৰফৰ পৰা এখন ৰচিদ তেওঁক দিয়া হয়। এই ৰচিদৰ বিশেষত্ব হ'ল, যদিহে কোনোবাই বছৰেকৰ মূৰত টেক্স দিব লাগে, এই ৰচিদখনৰ জৰিয়তে তেওঁ টেক্স বহুখিনি ৰেহাই পায়। গতিকে অপৰাজিতাৰ ক্ষেত্ৰত সেইটো নহ'ব, কাৰণ তাই শংকৰদেৱ শিশু বিদ্যানিকেতন মঙলদৈৰ 9ম শ্ৰেণীৰ ছাত্ৰী। গতিকে তাইৰ ক্ষেত্ৰত নহ'ব, কিন্তু আমি যিজনেই বৰঙণি দিয়ক, 50 টকাই দিয়ক, 10 টকাই দিয়ক, 10,000 টকাই দিয়ক, তেওঁক আমি এইদৰে এখন ৰচিদ লগে লগে দিওঁ। এইদৰে দিয়া ধন, অপৰাজিতাৰ দৰে বিভিন্নজনে দিয়া ধন একগোট কৰা হয় আৰু একগোট কৰিয়েই বিভিন্নজনৰ আবেদনৰ ভিত্তিত আমি ধন দিওঁ। আৰু বিভিন্নজনৰ দৰঙৰ বিভিন্নজনে কৰা আবেদনৰ ভিত্তিত আমাৰ হাতত আজি আহি পৰিছে 1,29,000 টকাৰ চেক। ইয়াৰে 9জন বেমাৰীৰ ইয়াতে আছে। এই 9জন বেমাৰীক আমি মুঠ 1,29,000 টকাৰ চেক প্ৰদান কৰিম অচিৰেই। এইদৰে চেকবিলাক আহে, আমি এইখিনি বিতৰণ কৰি দিওঁ। গতিকে মই ভাবোঁ এইদৰে কাৰোবাৰ 15,000, কাৰোবাৰ 20,000, কাৰোবাৰ 30,000 টকা আমি বৰঙণি দিয়া হয় কৰোনা ধাৰাৰ পৰা, আৰু এইখিনিৰ জৰিয়তে তেওঁলোকৰ যথেষ্ট সকাহ হয়। মই আশা কৰিম আপোনাৰ জন্মদিন বা আপোনাৰ কাৰোবাৰ মৃত্যুতিথিত আপুনিও আগবাঢ়ি আহক, কৰোনা ধাৰাৰ পুঁজিলৈ স্বইচ্ছাই বৰঙণি দিয়ক। আপুনি দিয়া বৰঙণি কেতিয়াও অবাবত খৰচ কৰা নহয়। কাৰোবাৰ কোনোবা ৰোগীক আমি সহায় কৰিব পাৰিম, কোনোবা বিশেষভাৱে সক্ষম লোকক আমি সহায় কৰিব পাৰিম। আপোনাৰ বৰঙণিৰ জৰিয়তে হয়তো কাৰোবাৰ মুখত হাঁহি বিৰিঙি উঠিব। গতিকে এই হাঁহি বিৰিঙাবলৈ সকলোৱে আগবাঢ়ি হওক, তাকেই কামনা কৰি এই ভিডিঅ'টো সামৰিছোঁ। আশা কৰিম ভিডিঅ'টো ভাল হ'লে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব, তাকেই মই কামনা কৰিছোঁ। ধন্যবাদ।